এইজোপা মোৰ গধুলি গোপাল অকল ভিতৰতে থওঁ মই পৰ্দাখন টানি দিলে ৰ'দ পৰে আৰু বাই কালাৰ ফুলে জানেনে অকল য়েল্লোই নহয় ইয়াত গুলপীয়া ৰঙৰো ফুলে মানে য়েল্লোত একেলগে গুলপীয়া মানে দুটা দুটা কালাৰ এইটো হৈছে মোৰ গোসাঁই ঘৰ ডাইৰেক্ট মই সন্ধিয়া চাকি জ্বলাওঁতে টাবৰ পৰা ছিঙি গোসাঁই ঘৰ দিওঁ ইমান ভাল লাগে নহয় ফ্ৰেছ ফ্লাৱাৰ আৰু ইমান ধুনীয়া গোন্ধ আজি লাষ্ট এক্সাম আছে মোৰ ডাঙৰ ছোৱালীজনী মনটো ভাল লাগিছে কিবা বুজা এটা গ'ল নিচিনা লাগিছে মূৰৰ পৰা পাতল পাতল লাগি গৈছে আজি আইটি আছে আজি 2 ঘণ্টাৰ এক্সাম হ'ব গতিকে ৰৈ দিম কাৰণ থৈ পেলাই ঘূৰি আহি আকৌ যাবৰে হ'ব নিবলে সৰুজনীকো আজি লৈ যাওঁ বুলি ভাবিছোঁ তাইৰোতো কেতিয়াবা পৰীক্ষা শেষ হ'ল ডাঙৰজনীৰ কাৰণে তাইও ঘৰতে বন্দী হৈ আছে গতিকে আজি তাইকো বশিষ্ঠ মন্দিৰৰ ফালে লৈ যাম অকমান নদী চদীবিলাক দেখাম ভাবিছোঁ মনটো ভাল লাগিব সেইখন সময় তাতে আমি ৰৈ দিম বুলি ভাবিছোঁ আজি ব্লগটো এনেধৰণে আৰম্ভণি কৰিছোঁ আৰু সকলোকে ৱেলকাম জনাইছোঁ মোৰ পৃথিৱীলৈ মানে নৱনীতাৰ পৃথিৱীলৈ আহকচোন তেনেহ'লে আজিৰ দিনটো এনেকৈ আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ কিন্তু নাপাহৰিব দেই ছোৱালীয়ে টেনশ্যন খাই আছে এক্সাম দিবলৈ গৈ আছে এতিয়া আৰু এয়া আমি ব্ৰিজত উঠিছোঁ আৰু এতিয়া গৈ পেলাই আকৌ যাম পামগৈ বশিষ্ঠৰ ওচৰত এইখিনিত ব্ৰিজখন যে বনাই আছে তাতে অকণমান যাম আৰু ফাইনেলি আমি পাই গ'লোঁ সেই স্কুলৰ ওচৰত আৰু তাইক এক্সাম হলত সোমোৱাই আমি এতিয়া বশিষ্ঠ মন্দিৰৰ ফালে ওলাইছোঁ কাৰণ টাইমটোতো পাছ কৰিব লাগিব ন 2 ঘণ্টা সময় আৰু এয়া বশিষ্ঠ মন্দিৰৰ ফালে আমি গৈ আছোঁ এইখিনিত অলপ ভাইবছটো বেলেগ হয় অকণমান পুৰণা জেগা যে সেইটো কাৰণে সেই আগৰ দিনৰ এটা মনলৈ ভাৱ আহে অহাৰ লগতে চাৰিওফালে গ্ৰীনেৰী গুৱাহাটীত যেন নাই এনেকুৱা এটা ফিল হয় এইখন গেট মন্দিৰৰ আৰু ছাইডতে পাৰ্ক কৰি আমি এতিয়া ওলাই আহিছোঁ কি খাবা বিস্কুট আনি দি দিব লাগিছিল কিবা খাবি নি আয়ু টেকা কৰি দিছে তাক কি কৰিছ দুইটাই শিৱলিংগতে কাপোৰ ধুই আছে দেখোন এয়া এইটো শিৱলিংগ নহয় নেকি আৰু এইখিনিতে বৰ বেয়া লগা দৃশ্য এটা দেখিলোঁ সেয়া শিৱলিংগ চব কেইবাভাগো আছে আৰু ইয়াতে কাপোৰ ধুই আছে ইয়াৰ কিবা কমিটি আছে নে বশিষ্ঠ মন্দিৰৰ নাজানো কিন্তু এই দৃশ্যটো বহুত বেয়া লাগিলে বশিষ্ঠাশ্ৰম দেৱালয় গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ আচলতে ইতিহাসৰ মতে আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল এই মন্দিৰ অন্যহাতে কিংবদন্তি মতে আকৌ এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল গংগা নামৰ জুৰি বৈ যোৱা এই আশ্ৰম এতিয়া পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ অন্যহাতে কালিকা পুৰাণৰ মতে আকৌ ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয় আৰু নিৰুপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেওঁৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ লয় আৰু তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যা ললিতা আৰু কান্তা এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে বুলি এই ত্ৰিধাৰা সংগমস্থলতে গা ধুই আৰু পানী খাই মুনিয়ে পূৰ্বৰ ৰূপ ঘূৰাই পায় বুলি মানুহৰ মুখে মুখে প্ৰচলিত তেওঁৰ নামৰ পৰা এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয় বুলি প্ৰবাদ আছে উল্লেখযোগ্য যে আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 চনৰ পৰা 1769 খ্ৰীষ্টাব্দৰ সময়ছোৱাতে এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱাই আৰু আশ্ৰমলৈ 835 বিঘা ভূমিও দান দিয়ে বৰ্তমান এই ভূমিসমূহ চৰকাৰৰ হাতত থকাৰ বাবে বশিষ্ঠ আশ্ৰমৰ বাবে আছে প্ৰায় 9 বিঘা ভূমিহে মন্দিৰটোত প্ৰতিদিনেই ভক্তৰ ভিৰ হয় সন্ধ্যা ললিতা আৰু কান্তা এই 3 খুঁটি লগ লাগি যি স্থানত পৰিছে সেই স্থান অমৃতকুণ্ড নামেৰে জনাজাত উল্লেখযোগ্য যে প্ৰতিদিনে প্ৰায় 1000 ভক্তই ভিৰ কৰে এই মন্দিৰটোত আৰু আমি বান্দৰৰ ভয়ত এনেকৈ জোতা লুকুৱাই থৈছোঁ আৰু ভাবিছোঁ অকণমান পানীত নামো যিহেতু 2 ঘণ্টা আমি সময় পাৰ কৰিব লাগিব আৰু ইয়াৰ যিবিলাক শিল আছে নহয় দেখিলে গম পায় ইয়াত বহি পেলাই ধ্যান কৰিবলৈ মানে বহুত সুবিধাজনক চেপেটা শিলবিলাক বহিবলৈও সুবিধা সেইটো কাৰণে ভাবিছোঁ ইয়াতে অকণমান ভৰিকেইটা পানীত তিয়াই লওঁ আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে নেচাৰৰ ওচৰ চাপিবলৈ সময় নাপায় সেইটো কাৰণে সৰুজনীক লৈ আহিছোঁ এটা দৃশ্য দেখি মোক খুব ভাল লাগিলে বাপেকে লৈ আহিছে ল'ৰাটোক প্ৰায় কিমান 12-13 বছৰমান হ'ব ল'ৰাটোৰ শিলগুটি দলিয়াই দুইটাই এনজয় কৰিছে পুতেক বাপেকৰ সেই দৃশ্যটো দেখি পেলাই মোক খুব ভাল লাগিলে আজিকালি মাক দেউতাকবিলাক কনচাৰ্ণটো মই কিন্তু ভিডিঅ' নকৰিলোঁ
কোনোবাই পূজাত ফুল এপাহ দিছিলে চাগে উঠি উঠি আহি আছে চাওকচোন। আৰু এতিয়া আমি সেই পানীৰ ঠাইখিনিৰ পৰা অকণমান আগবাঢ়ি আহি এটা হাতীশিলা মন্দিৰ আছে তালৈ যাবলৈ ওলাইছোঁ। জৰি গছ জানা নাই, জৰি গছ ইফালে শিৱ বহি আছে। মাৰি দেউতানবোৰ আছিলে নাই? আছিলে ফুড কোৰ্ট কাৰণে প্লেণ্টেশ্যন যে সেইটো কাৰণে ভাল লাগে। গছজোপা চোন ভাল লাগিছে, লঠঙা গছ যদিও। ইমানেই আনহেল্ডি হৈ গৈছোঁ চাওকচোন। এইকণ উঠি আহোঁতে ভাগৰ লাগিছে। সৰুতেতো এনেকুৱা কত বগাই ফুৰোঁ, এতিয়া এইকণ উঠি আহোঁতে কে ভাগৰত অৱস্থা নাই। এইফালে এইবিলাক ঘৰ বনাইছে। চব বতাহৰ আৱাজটো শুনিছা? এনেকৈ কেতিয়াবা নিৰিবিলিকৈ খোজকাঢ়িও ভাল লাগে। আপোনালোকেও চাবচোন, হেমাগমৰ মাজৰ পৰা আহি পেলাই এনেকৈ খোজকাঢ়িও কিবা এটা বিৰাট ভাল লাগে। নিজক টাইম দিয়া হয় আচলতে, নিজৰ কাৰণে অকণমান সময় উলিয়াই। এইটো হৈছে কালিকা থান। এইফালে নদীখন, গৰুটো চোৱাকো ধৰিব পাৰিছেনে? হাতীশিলা মন্দিৰ মই আগৰ ভিডিঅ' এটাত আপোনালোকক দেখুৱাইছিলোঁ। হাতীৰ ভিতৰতটো মে বি গণেশ মন্দিৰ। অকণমান বশিষ্ঠ মন্দিৰৰ পৰা আগলৈ খোজকাঢ়ি আহিব লাগে। আৰু এই পাহাৰটোতে ট্ৰেকিঙৰ ৰুট এটাও আছে। আমি ট্ৰেকিং গৈছিলোঁ, তেতিয়া মই ইউটিউব চেনেল বনোৱা নাছিলোঁ, সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এইটো পাহাৰতে হাতীশিলা মন্দিৰ ক্ৰছ কৰি ওপৰত যাব লাগে। শিমলু ফুলবিলাক ইমান ভাল লাগিছে, সেয়া ফুলি আছে। আজি মন্দিৰ ভাগ আচলতে দুপৰীয়া সময়ত তলা মাৰি থোৱা আছে, গতিকে ভিতৰটো দেখাব নোৱাৰি। আমি হাতীটোৰ পেটেদি ভিতৰলৈ সোমাই যায় মন্দিৰটোৰ ভিতৰত আছে। বাহিৰত ধূপ চাকি জ্বলাব পাৰি। মই 1 জানুৱাৰীত আপোনালোকক দেখাইছিলোঁ, লিংকটো আই বাটনত দি দিম চাব। পাহাৰীয়া ফুলৰো যে সুকীয়া সৌন্দৰ্য আছে, ইমান ধুনীয়া চব ফুলবিলাক। হাতীশিলা মন্দিৰটোৰ ভিতৰত সোমাব নোৱাৰিলোঁ, কাৰণ এতিয়া দুপৰীয়া হৈছে যে, সেইটো কাৰণে বন্ধ কৰি থৈছে। হয়তো ইভিনিং টাইমত ওলাব অকণমান, সেইটো কাৰণে ফ্ৰণ্টৰ জেগা মানে মুখখন দেখাই দিছোঁ হাতীটো। সেই বেক চাইডেদি সোমাই এনেকৈ। আৰু মই দেখাই আছোঁ ৰ'ব, ইমান ভাল লাগে মাত চাওক। ইমান নিজান, ইয়াত যে মেডিটেট কৰিবলৈ ইমানেই ধুনীয়া হ'ব নহয়। সেইদিনা আমি আহোঁতে যিহেতু 1 জানুৱাৰী আছিলে, বহুত বেছি ভিৰ আছিলে। ইমান ধুনীয়া পৰিৱেশটো। এইটো হৈছে ভীমাশংকৰ জ্যোতিৰ্লিংগ শিৱ মন্দিৰ। হাতীশিলা মন্দিৰৰ অপজিটতে আছে মহাৰাজ ভৃগু মহাৰাজে এইটো নিৰ্মাণ কৰিছিলে। যাওঁচোন বলক ভিতৰলৈ। ৰুদ্ৰকালী ন? আচ্ছা। ভৃগু মহাৰাজ ন? অসমৰ একমাত্ৰ মৃত্যুঞ্জয় সাধনা কৰিছিলে। তেখেতে সাধনা কৰি পেলাই পঞ্চকন্যা মাক জাগ্ৰত কৰি পেলাই জাগা দিলে। তাৰপিছত আপোনাৰ কালী মা, তাৰপিছত ভীমাশংকৰ, গণেশ আছে, জাগ্ৰত মন্দিৰ হয়। তেখেতে মানে নগাঁও মন্দিৰ, মৃত্যুঞ্জয় মন্দিৰ তেখেতে প্ৰতিষ্ঠান কৰিছিলে। আপোনাৰ বিভিন্ন ঠাইত মন্দিৰ আছে, কলকাতা, দাৰ্জিলিং, আমেৰিকা। আমেৰিকাতো আছে। এইটো নামটো ন, ভৃগু মহাৰাজ। ভীমাশংকৰ, এই শিলটো অৰিজিনেল ভীমাশংকৰ। তাৰ মাজৰখিনি হৈছে আপোনাৰ নাৰায়ণ, এই সৰুকৈ দেখিছে শেষনাগ। ইয়াতে পূজা চূজা কৰা হয় চাগে ন? আমাৰ নৱৰাত্ৰি চলি আছে। নৱৰাত্ৰি মানে অকল ভোজন নৱৰাত্ৰি, মানে বছৰত 3টা নৱৰাত্ৰি কৰোঁ। দুৰ্গা পূজা এটা, তাৰপিছত অকাল ভোজন, বাসন্তী পূজা। মা কামাখ্যা কুমাৰী ন? পঞ্চকন্যা, লক্ষ্মী, কালী, দুৰ্গা, সৰস্বতী আৰু মা কালীৰ কাল ৰূপ। শিৱৰ এটা ৰূপ। আচ্ছা, শিৱৰ এটা ৰূপ ন?
বজৰংবলী এখানে আছে আপনার মহাবীর এই গছটো এই গছটো মহাবীৰ ন এইবিলাক জেগাটো বহুত পুৰণা চাগে ন 52 ৰে আৰু আহি পেলাই কিবা এটা মানে বিৰাট শান্তি লাগে ঠাইটো আছে সাধনা কৰিব কাৰণে সাধনা কৰি মই তাকেই কৈ আছোঁ ছোৱালীক যে বোলো ইয়াত মানে মেডিটেশ্যন কৰিবলৈ বিৰাট ভাল হ'ব একদম নিৰিবিলি জেগা এটা বগলামুখী মা ন মানে 9টা হেৰি আছে ন এইফালেও আছে নেকি বা ৰাধা কৃষ্ণ এই গছজোপা ধুনীয়াকে ফুলিছে সেইটো কদম গছ এইজোপা কদম গছ ন আজিকালি কদম গছ দেখিবলৈকে নাই মানে এনেকেই বনাই দিলে ন এই বৰষুণ দিলে পানী নপৰেনে এইটো বঢ়িয়া বস্তু দেই ফটো এখন মাৰি থওঁচোন আজি ছাডেনলি টাইম পাছ কৰিবলৈ আহি ইমান এটা ধুনীয়া জেগালৈ আহিলোঁ নহয় তাৰপৰা ইয়াতে হেৰি নৱগ্ৰহ পূজা কৰি আছে আপোনালোকক দেখালোৱে কদম গছ দেখিলোঁ আৰু ভিতৰত দেখিলে নহয় বেল গছজোপা নকটাকৈ কেনেকৈ কি সুন্দৰকৈ তেওঁলোকে থৈছে খুব ভাল লাগিলে আজি কিবা এটা মানে মোৰ লাগ বুলিয়ে ক'লোঁ যে ইমানখিনি ভগৱানৰ একেলগে দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে আৰু সেই ভৃগু মহাৰাজ সমাধিটো যে দেখাইছিলোঁ তেখেতে গোটেই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিলে আনকি আমেৰিকাতো ইয়াৰ অংশ আছে এতিয়া আমি মন্দিৰৰ পৰা আহি আইচক্ৰীম খাইছোঁ মোৰ চুলিবোৰ চা চুলিবোৰ একদম কেনেকুৱা হৈ আছে আইচক্ৰীম খাই লৈছোঁ গৰম উঠি গৈছেগৈ ফটো এখন মাৰি দিওঁ চাই দিয়া ফালে আৰু ছোৱালীৰ এক্সাম শেষ হ'ল তাইক লৈ পেলাই আকৌ ব্ৰিজৰ ওচৰত ফচিছোঁ দেখিছেনে ব্ৰিজখন নোহোৱালৈকে বহুত যন্ত্ৰণা দেই আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই